যোৱা কেইটামান দিন ধৰি ৰিয়ান পৰাগ এই শব্দটোৱে খেলুৱৈসকলৰ মাজত যথেষ্ট তোলপাৰ কৰিছে আৰু গোটেই অসমখন নহয় গোটেই ভাৰতবৰ্ষখন তোলপাৰ কৰিছে। এতিয়া কথা হ'ল ৰিয়ান পৰাগনো কোন? ৰিয়ান পৰাগে কি এনেকুৱা কাম কৰিছে যে তেওঁক লৈ ইমান ছ'চিয়েল মিডিয়া তথা বিভিন্ন মিডিয়াবিলাক ব্যস্ত হৈ পৰিছে? ৰিয়ান পৰাগৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। ৰিয়ান পৰাগে কি তেনেকুৱা কাম কৰিছে যে গোটেই মানুহবিলাকে তেওঁৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিছে, দৃষ্টি আৰোপ কৰিছে? ৰিয়ান পৰাগে যিখিনি কাম কৰিছে সেই কামখিনি আৰু কোনোবাই কৰিব নোৱাৰে নেকি? ৰিয়ান পৰাগে আচলতে অসমবাসীৰ মন বা ভাৰতবাসীৰ মন জয় কৰিবলৈ সক্ষম হৈছেনে? এই বিভিন্ন প্ৰশ্নবিলাক হয়তো ছ'চিয়েল মিডিয়াতে হওক বা বিভিন্ন মিডিয়াতে হওক উত্থাপিত হৈ আছে। এতিয়া কথা হ'ল যে আমি যিসকলে ৰিয়ান পৰাগক বেয়া পাওঁ তেওঁলোকক ক'ব বিচাৰিছোঁ যে ৰিয়ান পৰাগ হয়তো একো ডাঙৰ কাম কৰি দেখুৱাব পৰা নাই, নাইবা হিমালয় পৰ্বতটো এফালৰ পৰা আনফালে লৈ যাব পৰা নাই। তেতিয়াহ'লে কিয় আমি ৰিয়ান পৰাগক লৈ ইমান ব্যস্ত হ'বলগীয়া হয়? মই আপোনালোকক ক'ব বিচাৰিছোঁ যে ৰিয়ান পৰাগ হয়তো হিমালয় পৰ্বতটো যদিও এফালৰ পৰা আনফালে লৈ যাব পৰা নাই বা ভাৰতবৰ্ষৰ কিবা এটা অংশ আন এটা অংশলৈ পৰিৱৰ্তন কৰিব পৰা নাই, কিন্তু তথাপি ৰিয়ান পৰাগৰ কথা সকলোৱে স্মৰণ কৰাটো প্ৰয়োজন আছে। আপুনি ভাবিছেনে এবাৰ যে অসমৰ পৰা ইণ্ডিয়ান টীমলৈ একমাত্ৰ পৰাগেই খেলিবলৈ এটা সুযোগ লাভ কৰিছে, তেওঁ ইণ্টাৰনেশ্যনেল পৰ্যায়তো খেলাৰ এটা সুযোগ লাভ কৰিছে। এয়া আপোনাৰ গৌৰৱৰ বিষয়বস্তু নহয় জানো? এয়া আপুনি গৰ্বিত নহ'ব জানো? যিজন অসম সন্তানে হয়তো প্ৰথম যিটো মেটচ খেলিছিল সেই মেটচটোত ভাল পাৰফৰ্মেঞ্চ বেটিঙৰ পৰা দিব পৰা নাছিল, কিন্তু ক্ৰিকেট খেলটো এনেকুৱা এটা খেল য'ত শচীন তেণ্ডুলকাৰৰ নিচিনা খেলুৱৈ এজনেও জিৰোত আউট হোৱাৰ উদাহৰণ আছে। গতিকে আপুনি এইটো খাটাং কৰি ক'ব নোৱাৰে যে ৰিয়ান পৰাগে সদায় ভাল পাৰফৰ্মেঞ্চ দেখুৱাব, কাৰণ ডাঙৰ ৰথী মহাৰথীসকলেও কেতিয়াবা ভৰি পিছলি যায় ক্ৰিকেট খেলত। গতিকে দেখা যায় যে ৰিয়ান পৰাগে যি সুযোগ লাভ কৰিছে হয়তো ভৱিষ্যতে তেওঁৰ কেৰিয়াৰটো আৰু ওপৰলৈ গুচি যাব। সিদিনা আমাৰ শ্ৰীলংকাৰ লগত যিটো মেটচ চলি আছে সেই মেটচত ৰিয়ান পৰাগে কিন্তু ভাল এটা প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে, য'ত আটাইতকৈ বেছি উইকেট দখল কৰিবলৈ তেওঁ সক্ষম হৈছে। আৰু শ্ৰীলংকাৰ বিৰুদ্ধে যদিও তেওঁ বেটিঙত সিমান এটা ভাল পাৰফৰ্মেঞ্চ দেখুৱাব পৰা নাছিল, কিন্তু মাত্ৰ 1.2 অভাৰত তেওঁ 3টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। এয়া হৈছে ক্ৰিকেট খেল, আৰু যাৰ বাবে হয়তো ক্ৰিকেট যিসকল অনুৰাগী আছে তেওঁলোকৰ কাৰণে ৰিয়ান পৰাগ যথেষ্ট প্ৰেৰণাৰ উৎস হৈ পৰিছে। আৰু বিশেষকৈ আমি এই কথাখিনি ক'ব লাগিব যে অসমৰ এজন গৌৰৱ বুলি ক'ব লাগিব, কাৰণ অসমৰ পৰা একমাত্ৰ ৰিয়ান পৰাগেই ইণ্ডিয়ান দলত সুযোগ লাভ কৰিছে। আৰু এই সুযোগ লাভৰ জৰিয়তে আমি এটা কথা ক'ব পাৰোঁ যে আমাৰ অসমৰ ল'ৰাবিলাকো যে বিভিন্ন খেল ধেমালিত তেওঁলোকে পাকৈত আছে সেয়া নিশ্চিত।